বেংকিং ইউনিট এই উপলক্ষে যেটো ৰাষ্ট্ৰীয় কাৰ্যসূচী আছিল যি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে দেশৰ আদৰ্শবাদী নেতা আমাৰ সকলোৰে প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজাদী কা অমৃত মহোৎসৱ অৰ্থাৎ ৭৫ বছৰ ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰাৰ এই সময়ছোৱাত আমি যিবিলাক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছোঁ আৰু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ দেশৰ ৩৫ কোটি জনগণৰ বাবে এইবিলাকক লৈ আজি যিবিলাক মহত্বপূৰ্ণ কাৰ্যসূচী ভাৰতবৰ্ষৰ বুকুত আৰম্ভ হৈছে বা সফলতাৰ সম্পূৰ্ণ হৈছে এই গোটেই কথাবিলাকক লৈ আজি ৭৫ বছৰীয়া স্বাধীনতাৰ আজাদী কা অমৃত কালখণ্ডত পৰ্যালোচনা হৈছে আৰু এই পৰ্যালোচনাবিলাকত ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাৰে সহযোগ কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি দেশবাসীয়ে এখন নতুন ভাৰত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে যিখন ভাৰতবৰ্ষই বিশ্বজয় কৰাৰ দিশত দৃঢ়তাৰে আগুৱাই গৈছে আত্মবিশ্বাসেৰে আগুৱাই গৈছে ভাৰতবৰ্ষৰ বুকুত থকা সম্পদ সম্ভাৱনা শক্তিৰ সন্দৰ্ভত আজি বিজ্ঞানসন্মতভাৱে অধ্যয়ন হৈছে গৱেষণা হৈছে আৰু ইয়াৰ পাৰদৰ্শিতা জনসাধাৰণৰ বৃদ্ধি হৈছে গতিকে মানুহৰ এফিচিয়েঞ্চি যেতিয়া বৃদ্ধি হয় বিভিন্ন সাৰ্ভিস সেক্টৰত বিভিন্ন সেৱা কেন্দ্ৰত বিভিন্ন কৰ্মস্থানত যে স্বাভাৱিকতে এটা পৰিয়াল এগৰাকী ব্যক্তি এখন সমাজ এখন ৰাজ্য এখন ৰাষ্ট্ৰ অত্যন্ত আত্মবিশ্বাসেৰে বিশ্বজয় কৰাৰ দিশত আগুৱাই যাবলৈ সক্ষম হয় গতিকে সেই বাতাবৰণ আজি ভাৰতবৰ্ষৰ বুকুত গঢ় দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে গতিকে সেই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিবলৈ বঙাইগাঁৱলৈ আহিছোঁ বঙাইগাঁও জিলাখন অসমৰ বুকুত উদ্যোগ প্ৰধান জিলা হিচাপে খ্যাত ইয়াতে বঙাইগাঁও ৰিফাইনাৰী আছে পেট্ৰকেমিকেল কমপ্লেক্স আছে আৰু আপোনালোকৰ দাঁতিতে যোগীঘোপাত এতিয়া ব্ৰহ্মপুত্ৰৰ দাঁতিত এটা ডাঙৰ ৰিভাৰ পোৰ্ট মাল্টি মডেল কানেক্টিভিটি অৰ্থাৎ বিভিন্ন মাধ্যমৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সবল ৰূপত গঢ় দিয়াৰ বাবে কাম চলি আছে আৰু আগন্তুক দিনত এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উত্তৰ পূৰ্বাঞ্চলৰ উৎপাদিত সামগ্ৰী ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰাৰ উপৰিও বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিক্ৰী কৰাৰ বাবে আৰু আমদানি ৰপ্তানিৰ ক্ষেত্ৰতো এই যোগীঘোপা পোৰ্টটোৱে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ উপৰিও ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত আৰু আমাৰ পূৰ্বৰ উৎপাদিত যিবিলাক সামগ্ৰীৰ লগত জড়িত যিমান সংখ্যক উদ্যোগপতি আছে MSME সেক্টৰ আছে সকলোৱে এই পোৰ্টৰ যোগেদি তেখেতসকলে আমদানি ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব আৰু ইয়াৰ যোগেদি এমপ্লয়মেণ্ট অপৰচুনিটি হ'ব বহু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মস্থান দখল কৰিবলৈ আমাৰ উঠি অহা প্ৰজন্মই লাভ কৰিব আৰু এই ক্ষেত্ৰত একোগৰাকী যুৱক যুৱতীক যিখিনি দক্ষতাৰ প্ৰয়োজন এনেধৰণৰ মেৰিটাইম ট্ৰেডৰ লগত নিজক জড়িত কৰিবৰ বাবে এক্সপৰ্ট ইম্পৰ্টৰ লগত ডমেষ্টিক মাৰ্কেটৰ লগত বেচা কিনাৰ গোটেই ব্যৱসায়টোৰ লগত নিজক জড়িত কৰিব লগা হ'লে যিখিনি দক্ষতাৰ প্ৰয়োজন সেই দক্ষতা বিকাশ ঘটোৱাৰ বাবেও গুৱাহাটীত অলপতে এটা মেৰিটাইম ট্ৰেডৰ সন্দৰ্ভত দক্ষতা বিকাশ কেন্দ্ৰ আৰম্ভ হ'ব গতিকে মই ভাবোঁ বঙাইগাঁও জিলাখনে আগন্তুক দিনত অসমতেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আপোনালোকে জানে বঙাইগাঁও ৰিফাইনাৰী উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে ভাৰত চৰকাৰে 10,000 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে গতিকে আগন্তুক দিনত এই কাৰ্যসূচী সম্পূৰ্ণ হৈ উঠিলে বঙাইগাঁও চহৰখনৰ সীমা বৃদ্ধি হ'ব শক্তি বৃদ্ধি হ'ব জিলাৰ উৎপাদন শক্তি বৃদ্ধি হ'ব আৰু এনেধৰণে অসম ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা লগতে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা সবল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব গতিকে এনেধৰণৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ চহৰত আজি সভা অনুষ্ঠিত হৈছে মই এইভাবে আজি আয়ুৰ্বেদা ডে উপলক্ষে এই সভাখন আয়োজন কৰিবলৈ মই জিলা প্ৰশাসনক অনুৰোধ কৰিলোঁ এই কাৰণে কাৰণ মই নিজে আয়ুষ মন্ত্ৰী হিচাপে
আজি কথাটো আমি সকলোৱে নিশ্চিতভাৱে উপলব্ধি কৰিছোঁ যে আজিৰ যুগত আমাৰ যিটো প্ৰাচীন চিকিৎসা পদ্ধতিৰ যিটো বিজ্ঞান, এই বিজ্ঞানৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ বুকুত যেনেধৰণে আমি আলোচনাত মিলিত হ'ব লগা আছিল, সেই আলোচনাত আমি হয়তো মিলিত নোহোৱাৰ কাৰণে বহু কথা আমি নজনাকৈ আছোঁ। আৰু বৰ্তমান সময়ত ট্ৰেডিশ্যনেল চিষ্টেম অফ মেডিচিন আৰু মডাৰ্ণ মেডিচিন, মডাৰ্ণ আৰু ট্ৰেডিশ্যনেল, এই দুইটা যৌথ প্ৰচেষ্টাত পৃথিৱীৰ বুকুত মানৱ সমাজক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে যি লক্ষ্য স্থিৰ কৰা হৈছে, এই লক্ষ্য উপনীত হোৱাৰ নিমিত্তে আমি জনসাধাৰণ ভাগিদাৰী হ'ব লাগিব, অনাৰশ্বিপ ল'ব লাগিব, জন ভাগিদাৰী, জন সংবাদ। আৰু ইয়াৰ লক্ষ্য হৈছে জন আৰোগ্য, অৰ্থাৎ আমাৰ প্ৰতিজন নাগৰিক নিৰোগী হৈ থাকক আৰু বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰক। ডেট ইজ দ্য প্ৰিন্সিপাল অবজেক্টিভ। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ যাত্ৰা কেনেধৰণে আৰম্ভ হ'ব লাগে, আমি কেনেধৰণে এই গোটেই পদ্ধতিটোক উজ্জীৱিত কৰাৰ বাবে আমাৰ নিজ নিজ এলেকাত কি ভূমিকা পালন কৰিব লাগে, এই কথাবিলাক আমি আলোচনা কৰিব লাগিব। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকে দেখিছে, ইয়াত অৱশ্যে আজি মই উপায়ুক্ত ডাঙৰীয়াক কৈছিলোঁ, আমাৰ জইণ্ট ডাইৰেক্টৰ ইণ্টাৰেক্টিভ ছেশ্যনৰ কথা, কিন্তু আজি মই আপোনালোকে ইয়াত কিমান সংখ্যক হিলাৰ আছে, প্ৰেক্টিচনাৰ আছে, আপোনালোকে অলপ হাতখন দাঙি পৰিচয় দিব নেকি? প্ৰেক্টিচনাৰ, ট্ৰেডিশ্যনেল প্ৰেক্টিচনাৰ কিমান আছে ইয়াত? আপোনালোক ডাক্তৰ নহয়, অল আয়ুৰ্বেদিক ডাক্তৰ নহয়? আৰু পৰম্পৰাগতভাৱে আমাৰ গাঁওবিলাকত থকা আপুনি আছে, কি নাম আপোনাৰ? হা? আচ্ছা, আৰু কেইজন আছে তেনেধৰণৰ? কি নাম? আচ্ছা, ঠিক আছে। আমি এইবাৰ আমাৰ যিটো আয়ুৰ্বেদা ডে হ'ব 23 অক্টোবৰ তাৰিখ, 23 অক্টোবৰ তাৰিখে আয়ুৰ্বেদা ডে সফল ৰূপ দিবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ৰ নডেল মিনিষ্ট্ৰী হিচাপে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ভাৰতবৰ্ষৰ 22টা মন্ত্ৰালয়ৰ সৈতে আমি একত্ৰীকৰণ হৈ আমি ভাৰতবৰ্ষৰ 135 কোটি জনগণৰ মাজত এই সন্দৰ্ভত অধিক চেতনা, অধিক সজাগতা বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। আৰু এই বাৰ্তা আমি নিবলৈ চেষ্টা কৰিছোঁ প্ৰতিজন ব্যক্তিৰ কাষলৈ, যে আমাৰ যিটো আয়ুৰ্বেদাৰ যোগেদি যিটো চিকিৎসা পদ্ধতি আছে, ইতিমধ্যে এই পদ্ধতিৰ পৰা আপোনালোকে উপকৃত হৈছে। কোভিড-19 পেণ্ডেমিকৰ সময়ত চোৱাত যেনেধৰণে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিছিল, আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও যি পদ্ধতিৰে আমাক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি আমাক যিটো নীতি নিয়মৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ বাবে পৰামৰ্শ দিছিল, সেইটো বিজ্ঞানসন্মত আছিল, সেইটো আমাৰ পৰম্পৰাগত আছিল, সেইটো তাহানিৰ পৰাই যি নীতি নিয়মৰ আধাৰত ভাৰতবৰ্ষৰ সমাজখনে শৃংখলাবদ্ধ জীৱন যাত্ৰা সম্পূৰ্ণ কৰি তুলি তাহানিৰ পৰাই, এতিয়াই নহয়, হাজাৰ হাজাৰ বছৰ আগৰ পৰাই। গতিকে সেই পদ্ধতিবিলাকক আমি মাজতে আওকাণ কৰিলোঁ। আওকাণ কৰাৰ বাবে আমি বহু বিপদত পৰিলোঁ। কিন্তু এতিয়া সেই পদ্ধতিবিলাক যে বিজ্ঞানসন্মত, সেই পদ্ধতিৰ যোগেদি যিকোনো এজন ব্যক্তিয়ে নিজক নিৰোগী কৰি ৰখাৰ শক্তিশালী উপায় উদ্ভাৱন কৰিব পাৰে, আৰু সংক্ৰমণৰ পৰা যিমান ডাঙৰ মহামাৰী নহওক লাগে, এই সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰি সুস্বাস্থ্য অধিকাৰী কেনেকৈ কৰি ৰাখিব পাৰি, আৰু কেনেধৰণৰ প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ কেনেধৰণে দিব পাৰি, এই কথাবিলাক আজি ভাৰতবৰ্ষৰ বুকুত মূল্যাংকন হৈছে। এইটো এটা শুভ লক্ষণ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া তেখেতে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'লে, তেতিয়াৰ পৰাই আয়ুষৰ যাত্ৰা, অৰ্থাৎ আমাৰ যিকেইটা পৰম্পৰাগত পদ্ধতি আছে, চিকিৎসা পদ্ধতি আছে, আয়ুৰ্বেদা হওক, সিধা হওক, ইউনানী হওক, চোহাৰিপা হওক, য়োগা হওক, নেচাৰোপেথি হওক, হোমিওপেথি হওক, এই গোটেই ব্যৱস্থাকেইটাৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ বুকুত সজাগতা বৃদ্ধি হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ইয়াৰ পূৰ্বতে কিন্তু আমিও ইমান সজাগ নাছিল। কোনোবা এখন গাঁৱত কোনোবা এগৰাকী ব্যক্তি নৰিয়াত পৰিলে ৰাতি 12টা, 1টা, 2টা বজাত, ওচৰত ডাক্তৰ নাই, সেই মুহূৰ্তত সেই গাঁৱৰ ব্যক্তিজনে সেই গাঁৱত প্ৰতিষ্ঠিত কোনোবা এজন বেজৰ ওচৰলৈ যায়, যিজন বেজে তাহানি পৰম্পৰাগত পদ্ধতিৰ ভিত্তিত পৰামৰ্শ দিয়ে যে আমুকডাল গছৰ শিপা, আমুকডাল পাত
তোমালোকে মিহলি কৰি পেলাই এনেধৰণে তোমালোকে ইয়াক সেৱন কৰা বা এনেকৈ গ্ৰহণ কৰা বা খোৱা, তেতিয়াহ'লে তোমালোকে এই ৰোগৰ পৰা নিশ্চিতভাৱে পৰিত্ৰাণ পাবা। এনেধৰণে আমাৰ ভাৰতবৰ্ষৰ বুকুত 5 লাখখন গাঁও ট্ৰেডিশ্যনেল হিলাৰ আছে, 5,000খন গাঁও আছে, আৰু এইটো হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে। গতিকে এই কথাবিলাক কিছুমান এলেকাত সীমাবদ্ধ হৈ আছে, ইনষ্টিটিউচনেলাইজ হোৱা আছে। সমগ্ৰ ভাৰতবৰ্ষৰ জন ভাগিদাৰী অৰ্থাৎ জন আন্দোলন হিচাপে 135 কোটি জনগণে যদি এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰে শক্তিশালীভাৱে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে বুজি পাম এই প্ৰাকৃতিক যিটো বিজ্ঞান, নেচাৰেল যিটো চায়েন্স, the power of natural science, the power of existence of natural resources in the form of forestry, in the form of different like soil, in the form of different kind of component on the planet Earth. এই কথাবিলাক আমি আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ম, কাৰণ বিশেষজ্ঞবিলাকে এই ক্ষেত্ৰত অধ্যয়ন কৰি গৱেষণা কৰি ইয়াৰ পৰা ফাইণ্ডিং সম্পূৰ্ণৰূপে থিৰাং কৰি চাইণ্টিফিক এভিডেন্স ডেভেলপ কৰিছে, বিজ্ঞানসন্মতভাৱে দৃষ্টিভংগী প্ৰকাশ কৰিছে। তেখেতসকলে লিখনিবিলাক প্ৰকাশ হৈছে, পৃথিৱীৰ বিভিন্ন জাৰ্নেলত প্ৰকাশ পাইছে, পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে অধ্যয়ন কৰিছে। কিন্তু সেই কথাবিলাক আমি আজিৰ তাৰিখত যেনেধৰণে সমাজত প্ৰচাৰ হ'ব লাগে, ঘৰে ঘৰে আলোচনা হ'ব লাগে, আলোচনা নোহোৱাৰ বাবে আমাৰ চোতালতে থকা, আমাৰ জিলাতে থকা সকলো শক্তিবিলাক আমি অৱজ্ঞা কৰি আছো, আৰু আমি অসহায় ৰূপে নিজকে ভাবিছো। নো, উই আৰ নট হেল্পলেছ। ইণ্ডিয়া ইজ চ' পাৱাৰফুল। ইণ্ডিয়া ক্ষেত্ৰত ডক্টৰ টেড্ৰোছ, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আপোনালোকে জানে UN-ৰ এটা ষ্ট্ৰংগেষ্ট হেল্থ উইং, ডক্টৰ টেড্ৰোছ এজ এ ডাইৰেক্টৰ জেনেৰেল, তেখেতে আহি পেলাই কি কৰি গৈছে? ইণ্ডিয়া ইজ এ হিউজ ফাৰ্মাচী অফ ট্ৰেডিশ্যনেল মেডিচিন। অৰ্থাৎ ভাৰতবৰ্ষখন কন্যাকুমাৰী বা লাডাখ কাৰ্গিললৈকে, এইফালে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে, এই বিশাল উপমহাদেশত যিমানকেইটা বায়'ডাইভাৰ্চিটি চেণ্টাৰ আছে, যিমানকেইখন ৰাজ্য আছে, প্ৰতিখন ৰাজ্যৰ বনাঞ্চলৰ, প্ৰতিখন ৰাজ্যৰ বিভিন্ন স্থানত থকা পাহাৰ, ভৈয়াম, খাল, বিল, জান, জুৰি, গতিকে এই সকলো ঠাইতে যিমানবিলাক প্ৰাকৃতিক সম্পদ বিৰাজমান, যিবিলাকৰ ঔষধি গুণ আছে, যিবিলাকৰ ফুড ভেলু আছে, ভিটামিন আছে, প্ৰটিন আছে, এই কথাবিলাক আমাৰ মাজত সাংগঠনিকভাৱে আৰু পদ্ধতিগতভাৱে আলোচনা নোহোৱাৰ বাবে আমি বহু কথা হয়তো অজ্ঞ হৈ আছো। গতিকে এতিয়া এই বিষয়টো ব্যাপক ৰূপত প্ৰচাৰ হ'ব লাগে। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, হৰ দিন হৰ ঘৰ আয়ুৰ্বেদা, অৰ্থাৎ প্ৰতিটো পৰিয়ালে যদি এই কথাবিলাক আলোচনা কৰে, মা, দেউতা, ল'ৰা, ছোৱালী, তেতিয়া নিশ্চিতভাৱে বুজি পাব, শক্তিৰ সন্দৰ্ভত উমান পাব, আৰু কোনোৱে কাকো তিৰস্কাৰ কৰা উচিত নহয়, সৰু ডাঙৰ বুলি ভবা উচিত নহয়। বৰ্তমান যিটো পদ্ধতি আছে, এলোপেথি, ট্ৰেডিশ্যনেল মেডিচিন, মডাৰ্ণ মেডিচিন, আধুনিক যিটো চিকিৎসা বিজ্ঞান আৰু পৰম্পৰাগত যিটো চিকিৎসা বিজ্ঞান, এই দুটাৰ মাজত আমি নিশ্চিতভাৱে দুইটাৰে একেলগ হৈ আমাৰ ব্যক্তিত্বত থকা যিখিনি শক্তি, যিটো পাৰদৰ্শিতা, সেইটো যদি আমি জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে যদি সৎভাৱে ইয়াক যদি প্ৰয়োগ কৰোঁ, যৌথভাৱে, নিশ্চিতভাৱে আমি ভাৰতবৰ্ষই নহয়, বিশ্বৰ মানৱ সমাজ সদায় সুৰক্ষিত হৈ থাকিব। প্ৰিভেনশ্যন অফ ডিজিজ, প্ৰিজাৰ্ভেশ্যন অফ হেল্থ, প্ৰমোশ্যন অফ হেল্থ, নিশ্চিতভাৱে এই কমন যিটো গ'ল, এই কমন গ'লটোৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিব পাৰিম। আৰু আমি বুজি পাম যে বঙাইগাঁও জিলাত যিমানবিলাক মেডিচিনেল ভেলু বেছ প্লাণ্ট আছে, স্পেচিছ আছে, এইবিলাকৰ সংৰক্ষণৰ বাবে যদি আপুনি বুজি পায় গছডালৰ গুৰুত্বটো, ঔষধি গুণ থকা গুৰুত্বটো বুজি পায়, লতাডালৰ গুৰুত্বটো বুজি পায়, তেতিয়াহ'লে আপুনি লতাডাল নকটাকে ইয়াক সংৰক্ষণ কৰিব, গছডালো সংৰক্ষণ কৰিব, কাৰণ ফৰ আছ এণ্ড ফৰ আৱাৰ ফিউচাৰ জেনেৰেশ্যন। গতিকে সেইকাৰণে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ মাজত সজাগতা অত্যন্ত দৰকাৰী। সেইকাৰণে হৰ দিন হৰ ঘৰ আয়ুৰ্বেদা, অৰ্থাৎ প্ৰতিদিনে প্ৰতিটো ঘৰতে আয়ুৰ্বেদা হওক, হয়নে? গতিকে মই ভাবোঁ যে আপোনালোকে এইটো কেৱল এই ঔষধি, ঠিক আছে, এইটো বেমাৰৰ দৃষ্টিভংগীৰে, ঔষধি দৃষ্টিভংগীৰে আমি ল'লোঁ, কিন্তু ইয়াৰ লগত যিটো শক্তি নিহিত হৈ আছে, ইট ইজ এ হিউজ এনাৰ্জি, মানে হিউজ পটেঞ্চিয়েল জোন। আৰু আয়ুষ ছেক্টৰটো এনেকুৱা এটা, আপুনি ব্যৱসায়িক দৃষ্টিভংগী যদি চাই, ফ্ৰম বিজনেছ এংগল, আজিৰ তাৰিখত
আয়ুষ প্ৰডাক্টে আয়ুষৰ বিভিন্ন ধৰণৰ ফেক্টৰীবিলাকে প্ৰাইভেট সেক্টৰ পাব্লিক সেক্টৰ উৎপাদিত বিভিন্ন ধৰণৰ ফুড সাপ্লিমেন্ট হওক বা মেডিচিনেল প্ৰডাক্ট হওক এই প্ৰডাক্টবিলাকে গৈ পেলাই কেৱল ভাৰতবৰ্ষৰ বজাৰতে নহয় বিশ্ব বজাৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে 2014 চনত আয়ুষৰ এটা বিভাগ আছিল মন্ত্ৰালয় নাছিল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ গুৰুত্ব বুজি গোটেই বিষয়টো গভীৰভাৱে অধ্যয়ন কৰি গৱেষণা কৰি তেখেতে আৱিষ্কাৰ কৰিলে যে ভাৰতবৰ্ষৰ এইটো এটা ডাঙৰ শক্তি কেন্দ্ৰ গতিকে এই শক্তি কেন্দ্ৰটোক উজ্জীৱিত কৰিব লাগিব আৰু উজ্জীৱিত কৰিব লগা হলে নিশ্চিতভাৱে চৰকাৰৰ নীতি সুস্পষ্ট হ'ব লাগিব শক্তিশালী সিদ্ধান্ত ল'ব লাগিব বাজেটৰ প্ৰভিজন দিব লাগিব এইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত প্ৰথম আয়ুষ মন্ত্ৰালয় তেখেতে গঠন কৰিলে ইণ্ডিপেণ্ডেণ্ট মন্ত্ৰী তাতে নিয়োগ কৰিলে আৰু বাজেটৰ মাত্ৰা বৃদ্ধি কৰিলে তাৰ পাছত আজি তাৰিখত এই অভাজনে আয়ুষ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু ইয়াক এতিয়া কেবিনেট পৰ্যায়ৰ মৰ্যাদা দিয়া হ'ল আৰু এই 8 বছৰৰ ভিতৰতে ইয়াৰ বাজেট from 6% to it's went up to 36%. অৰ্থাৎ আজি তাৰিখত আপোনালোকে যদি বাজেট চাই 7 টাইম 8 টাইম বাজেটৰ গ্ৰোথ হৈছে গতিকে তেনেধৰণে আজি ভাৰতবৰ্ষত আয়ুষ সেক্টৰটোক গুৰুত্ব দিয়া হৈছে আৰু বিভিন্ন কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে আৰু এই ক্ষেত্ৰত নতুন নতুন দৃষ্টিভংগীৰে নতুন নতুন আইন প্ৰণয়ন কৰা হৈছে আজি তাৰিখত নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান চিষ্টেম অফ মেডিচিন আৰম্ভ হ'ল পূৰ্বৰ আইন সম্পূৰ্ণৰূপে নাইকিয়া কৰি নতুনত্ব প্ৰদান কৰা হ'ল দৃষ্টিভংগী সলনি কৰা হ'ল আৰু কেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব পাঠ্যক্ৰমত আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আৰু PhD ইত্যাদি ইত্যাদি ক্ষেত্ৰত গোটেই শিক্ষা ব্যৱস্থাটোৰ এটা উন্নত মানদণ্ডৰ দৃষ্টিভংগী তাত প্ৰদান কৰা হয় নেশ্যনেল কমিশ্যন ফৰ হোমিওপেথি নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান চিষ্টেম অফ মেডিচিন এই নতুনত্ববিলাক প্ৰদান কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উল্লেখযোগ্য অৱদান আছে আৰু সেই 2000 ইমান সম্ভাৱনাপূৰ্ণ এটা বিভাগ 2014 লৈকে সেই পূৰ্বৰ চৰকাৰবিলাকে গুৰুত্ব নিদিয়াৰ বাবে কেৱল এলাগী হৈ পৰি আছে ভাৰতবৰ্ষত কোনো আয়ুষৰ সন্দৰ্ভত আলোচনা কৰা নাছিল কিন্তু বিভিন্ন স্থান বিশেষে ব্যক্তি বিশেষে আলোচনা হৈছিল সীমিত আছিল আৰু তেতিয়া আয়ুষ প্ৰডাক্টৰ বজাৰ আছিল কেৱল $3 বিলিয়ন অৰ্থাৎ 1 বিলিয়ন মানে 8,000 কোটি টকা $3 বিলিয়ন মানে 40,000 কোটি টকা বজাৰ আছে কিন্তু এতিয়া 3 বিলিয়নৰ পৰা 18.2 বিলিয়ন 8 বছৰতে 8 বছৰৰ ভিতৰতে 3 বিলিয়নৰ পৰা জাম্প went up to 18.2 বিলিয়ন অৰ্থাৎ প্ৰায় 1.5 লাখ কোটি টকা বজাৰ আজি সৃষ্টি কৰিবৰ কাৰণে আমাৰ উদ্যোগবিলাক সফল হৈছে অৰ্থাৎ আয়ুষ প্ৰডাক্টৰ সমাদৰ বৃদ্ধি হৈছে গ্ৰহণযোগ্যতা বৃদ্ধি হৈছে ইউৰোপ আমেৰিকা আফ্ৰিকা সকলোতে গতিকে আগন্তুক দিনত এই উদ্যোগটোৰ আৰু বৃদ্ধি হ'ব বৃদ্ধি হোৱাৰ লগে লগে উপাৰ্জনৰ পথ সুচল হ'ব গতিকে এই উপাৰ্জনৰ পথ সুচল হোৱাৰ লগে লগে লক্ষ লক্ষ উঠি অহা প্ৰজন্মই এই শিক্ষাৰ লগত জড়িত থকা ব্যক্তিয়ে উপাৰ্জনৰ কাৰণে তেখেতসকলে কাৰ্যক্ৰম হ'ব তেখেতসকলক নিশ্চিতভাৱে যোগ্য হৈ উঠিব গতিকে আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি আগন্তুক দিনত লক্ষ লক্ষ লোকক কৰ্মসংস্থাপন দিয়াৰ সম্পূৰ্ণৰূপে বহু ধৰণৰ স্কপ ইতিমধ্যে আৱিষ্কাৰ হৈছে গতিকে মই ভাবো যে এই ক্ষেত্ৰত তেনেধৰণে আমি উঠি অহা প্ৰজন্মৰ মাজত চেতনা শক্তি জগাই তুলিব লাগিব গতিকে ইয়াত ইনভলভমেণ্টটো আমাৰ য়াং জেনেৰেশ্যনত থাকিব লাগিব চিনিয়ৰ আমাৰ চিটিজেনসকলেও এই ক্ষেত্ৰত সজাগতা প্ৰদৰ্শন কৰিব লাগিব আৰু সেইবাবে আলোচনাৰ প্ৰয়োজন আলোচনা নহলে জং সংবাদ যদি মানুহৰ মাজত আলোচনাই নহয় তেতিয়াহ'লে বিষয়বস্তুৰ গুৰুত্বটো বা মূল্যাংকন কেনেকৈ হ'ব আলোচনা হ'ব লাগিব ভাল বেয়া শক্তি দুৰ্বলতা এই সকলোবিলাক পৰ্যালোচনাৰ যোগেদিহে এইটো উদ্ভাৱন কৰিব পাৰি হয়নে গতিকে সেইকাৰণে মই ভাবোঁ যে আজিৰ এই সভাখনৰ মূল লক্ষ্য হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ গতিকে এই কথাখিনি আপোনালোকে বঙাইগাঁৱত যিমান পৰিয়াল আছে আপোনালোকে তাৰ মাজত প্ৰপাগেট কৰক হয় ৰাজ্য চৰকাৰ এইটো এটা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে কৰিব লাগিব আৰু হেল্থ ইজ এ ষ্টেট ছাবজেক্ট কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে মিলিত প্ৰচেষ্টাৰে আমি সকলোবিলাক কাম আগবঢ়াওঁ ভাৰতবৰ্ষৰ বহুত
এই আয়ুষ এটা জন আন্দোলন অৰ্থাৎ এটা মুভমেণ্ট হিচাপে ইয়াক আমি নিশ্চিতভাৱে শক্তি প্ৰদান কৰিব লাগিব আন্দোলন হিচাপে যেতিয়া গঢ় লৈ উঠিব ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিব ইয়াৰ প্ৰচাৰ প্ৰসাৰ বৃদ্ধি হ'ব আৰু ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি হ'ব আৰু ইয়াৰ গুৰুত্ব বৃদ্ধি হ'ব ইয়াৰ বজাৰ বৃদ্ধি হ'ব পৃথিৱীৰ 770 কোটি মানুহৰ মাজত আয়ুষৰ ভাৰতীয় আয়ুষ উদ্যোগে যদি সেইখিনি গুৰুত্ব পাবলৈ আৰম্ভ কৰে নিশ্চিতভাৱে আমাৰ অৰ্থ ব্যৱস্থা অৰ্থাৎ আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আজি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে হয়তো তেখেতসকলে এতিয়া ভাবিছে আমাৰ স্কোপ ইয়াত কি আছে বহুত স্কোপ আছে আজি আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ইণ্টাৰনেশ্যনেল ডে অফ য়োগা আমাৰ ইউএনৰ সময়টো হৈছে নেকি আমাৰ ইউএনৰ যেতিয়া তেখেতে প্ৰস্তাৱ দিলে যে আমি সকলোৱে যোগ অভ্যাস কৰিব লাগে তেতিয়া 21 জুন তাৰিখটো ঠিৰাং কৰা হ'ল ইণ্টাৰনেশ্যনেল ডে অফ য়োগাৰ কাৰণে আজি 8টা এডিশ্যন ইয়াক সফলভাৱে ৰূপায়ণ কৰা হ'ল আপোনালোকে শুনি ভাল পাব এইবাৰ পৃথিৱীৰ 193খন দেশে ইণ্টাৰনেশ্যনেল ডে অফ য়োগাত অংশগ্ৰহণ কৰিলে 193খন আৰু 125 কোটি মানুহে একেদিনাখন on the day of 21st June 2022 altogether 125 crores across the world took part in the practice of yoga on the day of International Day of Yoga. এই যেটো yogar আৰু yogar theme কি আছিল yoga for humanity বিশ্ব মানৱ সমাজত yogar যোগেদি তেখেতসকলৰ মাজত সামিলকৰণ ইন্টিগ্ৰেশন ঐক্যবদ্ধতা কৰাৰ যেটো মহৎ প্ৰক্ৰিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিলে ইয়াৰ যোগেদি yogar প্ৰাসংগিকতা বৃদ্ধি হৈছে এতিয়া আপোনালোকে শুনি ভাল পাব পৃথিৱীৰ বহু ৰাষ্ট্ৰই আমাক প্ৰস্তাৱ দিছে আমাৰ ইয়ালৈ আহক আমি ভাৰতৰ পৰা yoga এক্সপাৰ্ট আমি বিচাৰিছো অৰ্থাৎ আগন্তুক আমি লক্ষ লক্ষ yoga এক্সপাৰ্ট আমাৰ ইনষ্টিটিউচনত আমি তেখেতসকলক প্ৰস্তুত কৰিব লাগিব উৎপাদন কৰিব লাগিব যাতে তেখেতসকলে ভৱিষ্যতৰ দিনত পৃথিৱীৰ বিভিন্ন ঠাইত yoga এক্সপাৰ্ট যেনে কৰ্মসংস্থাপন পাব পাৰে আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ শক্তি প্ৰদৰ্শন কৰিব গতিকে আমাৰ প্ৰতিটো পদ্ধতিতে সেই শক্তি নিহিত হৈ আছে আজি আপোনালোকে শুনি ভাল পাব আয়ুৰ্বেদৰ যোগেদি বিশ্বৰ অভিলেখ সৃষ্টি কৰা ঘটনা হ'ল কেনেধৰণে কিছু দিনৰ আগতে কেনিয়া আফ্ৰিকা মহাদেশৰ কেনিয়া ৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেতৰ কন্যা দৃষ্টিশক্তি হেৰুৱালে সম্পূৰ্ণ অন্ধ হৈ গ'ল তেতিয়া পিতৃ যথেষ্ট মৰ্মাহত হ'ল পিতৃয়ে নিজৰ ছোৱালী দৃষ্টি ঘূৰাই পোৱাৰ বাবে পৃথিৱীৰ বিভিন্ন শ্ৰেষ্ঠ হস্পিটেলৰ কাষ চাপিল আমেৰিকা গ'ল ইউৰোপ গ'ল জাপান গ'ল চাইনা গ'ল বিভিন্ন শ্ৰেষ্ঠ টলেষ্ট ইনষ্টিটিউশ্যন অফ মেডিকেল চায়েন্স এইবিলাকৰ ওচৰলৈ গ'ল ডাঙৰ ডাঙৰ এক্সপাৰ্টবিলাকৰ ওচৰলৈ গ'ল সকলোতে চিকিৎসা কৰি সকলোতে বিফল হ'ল এখন তেখেতে ইণ্টাৰনেটৰ যোগেদি গম পালে অধ্যয়ন কৰি যে ভাৰতবৰ্ষৰ কেৰেলা আয়ুৰ্বেদাৰ যোগেদি এনেধৰণৰ দৃষ্টিশক্তি ঘূৰাই পোৱাৰ তাত চিকিৎসা পদ্ধতি আছে বিৰাজমান ভাৰতবৰ্ষলৈ আহি কেৰেলাত থাকিলে 2-3 মাহমান তাৰ পাছতে সেই তেখেতৰ ছোৱালী দৃষ্টিশক্তি ঘূৰাই This is the power of Ayurveda. এই শক্তিবিলাক অতদিন আজি আপোনালোক আমি সাধু কথা বুলি ভাবো ৰামায়ণ যেতিয়া পঢ়ো লক্ষ্মণ যেতিয়া আঘাতপ্ৰাপ্ত হ'ল হয়নে সেই মুহূৰ্তত লক্ষ্মণৰ জীৱন ঘূৰাই অনাৰ বাবে সঞ্জীৱনী বটি হনুমানজীয়ে আনি পেলাই লক্ষ্মণক যেতিয়া ব্যৱহাৰ কৰিবলৈ বৈদ্যই যেতিয়া ব্যৱহাৰ কৰিলে লক্ষ্মণে পুনৰ আৰোগ্য লাভ এই শক্তিবিলাক প্ৰকৃতিৰ বুকুত বিৰাজমান ভগৱানে যেতিয়া প্ৰকৃতি সৃষ্টি কৰিছে এই সকলোবিলাক প্ৰাণীৰ বাবে উপলব্ধ কৰিছে কিন্তু আমি প্ৰাণীবিলাকে কেতিয়াবা বিশেষকৈ মানৱ সমাজ এই কথাবিলাক আমি আওকাণ কৰাৰ বাবে আমি বিপদত পৰোঁ গতিকে সেইবাবে প্ৰকৃতিক সুৰক্ষিত কৰিব লাগিব তেতিয়া আয়ুৰ্বেদা জীয়াই থাকিব আয়ুষ জীয়াই থাকিব কাৰণ প্ৰকৃতিৰ ওপৰতে আমাৰ চিকিৎসা পদ্ধতি নিৰ্ভৰশীল কাৰণ প্ৰাকৃতিক যিটো বিজ্ঞান যিটো নেচাৰেল চায়েন্স এই চায়েন্সৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ গোটেই বিজ্ঞান আজি আমি এই বিজ্ঞান পদ্ধতি আমি আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এই বিজ্ঞান
প্ৰাচীন যিটো চিকিৎসা পদ্ধতি যিটো বিজ্ঞান এই বিজ্ঞানটো ইতিমধ্যে ফলপ্ৰসূ হৈছে আৰু ইতিমধ্যে জনসাধাৰণ ইয়াৰ পৰা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে গতিকে মই আশা ৰাখিম বঙাইগাঁও জিলাত আপোনালোকে ইয়াত মাননীয় অনুভূষণ চৌধুৰী ডাঙৰীয়া আছে হিমানী অধিকাৰী ডাঙৰীয়া আছে আমাৰ সকলো জনতাৰ সৈতে জড়িত থকা আৰু ইয়াত বহু পৰম শ্ৰদ্ধাৰ চিকিৎসকসকল আছে হয়নে আৰু প্ৰেক্টিচনাৰসকল আছে যোগা প্ৰেক্টিচনাৰসকল আছে আৰু হিলাৰসকল আছে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ এইটো ইণ্টাৰেক্টিভ ছেশ্যন আছিল কিন্তু আজি সময় কম হোৱাৰ বাবে মই দৌৰাদৌৰিকৈ যাবলৈ আৰু দুটামান প্ৰগ্ৰাম আছে আৰু তাৰপিছত বেক কৰিব লাগিব গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে অসমখনৰ আৰু উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যৰ শক্তিৰ প্ৰাণবিন্দু এইটো মূল কেন্দ্ৰ গতিকে এই কেন্দ্ৰটোতো বহু শক্তি বিৰাজমান আপোনালোকে সেইকাৰণে প্ৰকৃতিক গুৰুত্ব দিয়ক প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব আৰু প্ৰকৃতি প্ৰাণীৰ বাবে সৃষ্টি হৈছে হয়নে আৰু প্ৰকৃতিৰ বুকুতে থকা অন্যতম উপাদান হৈছে পানী পানী অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে গতিকে এই কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে মূল্যাংকন কৰিব লাগে বিজ্ঞানীও কৈতো সেইটোৱে কথা প্ৰতিজন মানুহৰ শৰীৰত পানী আছে পানী নোহোৱাকৈ কোনো মানুহ জীয়াই থাকিব নোৱাৰে পানী নোহোৱাকৈ পৃথিৱীও জীয়াই থাকিব নোৱাৰে এই মাটি যিটো প্ৰাকৃতিক যিটো উৰ্বৰতা নেচাৰেল ফাৰ্টিলিটি সাষ্টেইন কৰিব লগা হ'লে পানী লাগিব পানী অবিহনে কোনো গছ গছনি শাক পাচলি ফল মূল উৎপাদন হ'বই নোৱাৰে পানীৰ অবিহনে কোনো চৰাই চিৰিকটি পোক পৰুৱাও জীয়াই থাকিব নোৱাৰে গতিকে সেইবাবে প্ৰকৃতিৰ যিবিলাক উপাদান এই উপাদানবিলাক আমি সংৰক্ষণ কৰিব লাগিব আৰু ইয়াৰ শক্তি আমি উপলব্ধি কৰিব লাগিব আৰু এইবিলাক যে আমাৰ বাবে ভগৱানে সৃষ্টি কৰিছে এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে বুজি উঠিব লাগিব সেইবাবে হৰ দিন হৰ ঘৰ আয়ুৰ্বেদা কি কয় আমাৰ লেখাৰো আহিছে হা আৰু গুৱাহাটীৰ পৰা ক'লে আপুনি আহিছে গতিকে ইনচাৰ্জ দুয়োগৰাকী আহিছে না থেংক ইউ আপোনালোকে আয়ুষ মিছনৰ পৰা আহিছে নহয় গতিকে মই ভাবোঁ আয়ুষ মিছনে এখেতসকলৰ লগত ইণ্টাৰেক্টিভ আৰু গোটেই অসমৰ ৩৫খন জিলা আছে ৩৫খন জিলাতেই এনেধৰণে চেঞ্চিটাইজ কৰিব লাগিব কাৰণ আমি মানুহৰ মাজলৈ এই বাৰ্তাটো নিব লাগিব আমি ডাক্তৰ যিসকল আছোঁ আয়ুৰ্বেদা হওক ইউনানী সিদ্ধা হোমিওপেথি যোগা যিবিলাক এক্সপাৰ্ট আছোঁ নেচাৰোপেথি শক্তিটো আমাৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহয় শক্তিটো আমি মানুহৰ মাজলৈ নিব লাগিব শক্তিৰ সৌন্দৰ্য শক্তিৰ প্ৰাসংগিকতা শক্তিৰ গুৰুত্ব সন্দৰ্ভত মানুহৰ মাজত উপলব্ধি জগাই তুলিব লাগিব তেতিয়াহে আমি ভাবোঁ কাৰণ গোটেই বিষয়টো যিহেতু প্ৰকৃতিৰ লগত পোনপটীয়াভাৱে সম্বন্ধ আছে এই কথাবিলাক আমাৰ মাজত সাষ্টেইন কৰিব গতিকে আজি এই সভা আয়োজন কৰাৰ বাবে মই স্থানীয় উপায়ুক্ত পাঠক ডাঙৰীয়াৰ লগতে জইণ্ট ডাইৰেক্টৰ হেল্থ আৰু লগতে তেখেতৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আহি এইখন সভাত উপস্থিত থাকি কিন্তু এটাই কথা আপোনালোক ইউ উইল হেভ টু কেৰি বেক দিছ পাৰ্টিকুলাৰ মেছেজ হোম ইট ইজ হোৱাট এবাৰতো কওক ভালকে হা हर दिन हर घर आयुर्वेदा দুইটা কওকচোন খুব ভাল লাগিল বঙাইগাঁও ৰাইজ আপোনালোকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা জনাইছোঁ আপোনালোক সদায় সুস্থ হৈ থাকক নিৰোগী হৈ থাকক যোগ ফৰ নিৰোগ যি মানুহে দৈনিক যোগ অভ্যাস কৰে সি সদায় নিৰোগী হৈ থাকিব আৰু যোগৰ যোগেদি কি হয় body mind and soul is well integrated the whole body system got integrated and developed their principle and developed a holistic working relationship within the personality of the human being that's the power of you holistic working relationship amar bhitor jitu system ase ei system amazot jodi eta indriya anti indriya logot jugahotto thake তেতিয়াহ'লে এই সিস্টেমটো ইফেক্টিভলি চলিব এটা ইন্দ্ৰিয় যদি আনটো ইন্দ্ৰিয়ক সহায় নকৰে then whole body system will get upset so that is why this power should be well realized by every human being আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তেখেতৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি ভাৰতবৰ্ষৰ জনতাই বিশ্বৰ বুকুত আয়ুষৰ যোগেদি
এটা সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। গতিকে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই সুযোগতে এই সভাস্থলৰ পৰাই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই মই সকলোৰে প্ৰতি সাংবাদিক বন্ধুসকলৰ প্ৰতি ধন্যবাদ জনাইছোঁ। উপস্থিত ৰাইজৰ প্ৰতি ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় হিন্দ। আমি আগে আমাৰ আজি কাৰ্যসূচী উপনীত হৈছোহে আৰু এয়া হৈছে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনে আজি আমাৰ কাৰ্যসূচী অন্ত পৰিব। সমূহ প্ৰতিভাগকে থিয় হৈ আজি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ।